বালিপুখুৰীস্থিত বাপুজী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত বহাগী উৎসৱ উদযাপন। বিভিন্ন জাতি জনগোষ্ঠীয় নৃত্যৰে জীপাল হৈ পৰে বিদ্যালয় প্ৰাংগণ। বিশ্বনাথৰ বালিপুখুৰীস্থিত বাপুজী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত বহাগী উৎসৱ উদযাপন কৰা হয়। বিদ্যালয়ৰ নৱনিযুক্ত প্ৰধান শিক্ষকৰ নেতৃত্বত আৰু বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী তথা ছাত্ৰ ছাত্ৰীৰ সহযোগত উদযাপন কৰা হয় বহাগী উৎসৱ। বিদ্যালয়ৰ প্ৰাংগণত প্ৰাকৃতিক পৰিৱেশৰ মাজত বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীয়ে প্ৰথমে হুঁচৰি পৰিৱেশন কৰি অনুষ্ঠানৰ শুভাৰম্ভ কৰে। হুঁচৰি পৰিৱেশনৰ পিছত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে বিভিন্ন জাতি জনগোষ্ঠীয় নৃত্য প্ৰদৰ্শন কৰে। মিচিং, কাৰ্বি, উৰিয়া, ঝুমুৰ, নেপালী আৰু বিহু নৃত্য প্ৰদৰ্শন কৰি এক সমন্বয় বাৰ্তা প্ৰেৰণ কৰাৰ প্ৰয়াস কৰে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে। এই বহাগী উৎসৱ অনুষ্ঠানত স্থানীয় বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে। বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে পৰিৱেশন কৰা বিভিন্ন জাতি জনগোষ্ঠীয় নৃত্য উপভোগ কৰি সকলো আপ্লুত হৈ পৰে। আমি বাপুজী উচ্চ মাধ্যমিক বিদ্যালয়ত পোন প্ৰথমবাৰৰ বাবে আমি বহাগী উৎসৱৰ আয়োজন কৰিছোঁ। আমাৰ নৱনিযুক্ত প্ৰধান শিক্ষক ধ্ৰুৱজ্যোতি ভাগৱতী ডাঙৰীয়াৰ নেতৃত্বত আমি সমূহ শিক্ষক শিক্ষয়িত্ৰী, ছাত্ৰ ছাত্ৰী, কৰ্মচাৰী সকলো মিলি আমি এনে এটা কথা ভাবিলোঁ যে বিহু আচলতে প্ৰকৃতিৰ ৰাজ্যতে উদযাপন কৰা হৈছিলে। আমিও বাপুজী হাইস্কুলৰ যিহেতু আমাৰ ইমান সুন্দৰ ঠাই আছে, আমি প্ৰকৃতিৰ ৰাজ্যতে আমি সুন্দৰভাৱে উদযাপন কৰিম। আৰু বিশেষকৈ অসমৰ বিভিন্ন জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰী আমাৰ বিদ্যালয়ত অধ্যয়ন কৰে, যেনে মিচিং, কাৰ্বি, বড়ো, চাহ জনজাতি, আদিবাসী সকলো, নেপালীকে আদি কৰি আৰু আমাৰ মুছলমান ছাত্ৰ ছাত্ৰীসকলেও ইয়াত অধ্যয়ন কৰে। সকলোকে আমি প্ৰতিনিধিত্ব কৰিবৰ সুবিধা দি পেলাই আমি বিভিন্ন নৃত্য প্ৰদৰ্শনৰ আমি আয়োজন কৰিছোঁ। আমি যিটো পৰম্পৰাগত কথা সেইখিনিও ৰক্ষা কৰিছোঁ আৰু আমি যিটো আমাৰ সমন্বয়, অসমীয়া জনসংস্কৃতিৰ যিটো সমন্বয়, সেই সমন্বয়টো আমি বৰ্তাই ৰাখিবৰ কাৰণে চেষ্টা কৰিছোঁ।